আগৰ দিনত ঢেঁকী তাতে ধান বান্ধিছিলে। এখন আগৰ দিনত হাথিয়া মৰাণসকলে ব্যৱহাৰ কৰিছিলে যুদ্ধত। ফাক ধেনু বুলি কয়, এয়া এনেকৈ যায়। এইটো কৰণী বুলি কয়। কৰণী বুঢ়াবিলাকে ইয়াতে চালি গেমেচা, খুন্দুনা, তাৰ কাপোৰ কানি, চুইয়া টুইয়া ক'ৰবালৈ যাবলৈ হ'লে এইটো ব্যৱহাৰ কৰিছিলে। এইটো তেলপেয়া, এইটো বেটেই তাতে সৰিয়হ ভাজিব কেৰাহীত, চৌ ভাজি পিনি এইটো দি খুৱাই ল'ব। তাৰমানে অকল চেম্পুলটোহে মই বনাইছোঁ, এনেকৈ গছত হেৰি কৰি লয়, এডাল গছ বুলি থয়। তেতিয়া 2-3টা মানুহে ডাঙৰকৈ হেঁচা মাৰি দিব, এইটো তেল নোলায়। দৈক্ষয় গঁৰাল, গতিকে নিজৰ দৈ একেটা সাজৰ পৰা ধৰি আনিবি বা সৰুতে পুহিব, নিজৰ দৈক্ষয়টো আত্মীয় দৈক্ষয়টো থ'বলৈ, এইদিকে সোমাব নোৱাৰে, তাৰ ল'ব লাগিব নোৱাৰে। তাতে দৈক্ষয়টো তাতে ফচি যায়, ইয়াতে এইবিলাক আছে, সেইফালৰ পৰা সোমায়। এইখন ল'ৰাবিলাকৰ এই পথাৰত ধান দায়, তেতিয়া ল'ৰা শুৱাবৰ কাৰণে এইখন ৰভা সাজি লয়, ইয়াত ল'ৰা শুৱায়। এইটো আগৰ দিনত ঝপা, তাত বৰ কাপোৰ, এৰী চাদৰ, যিকোনো বস্তুৱে ৰাখি থয় ইয়াত কাপোৰ কানি। এইখন হৈছে হেৰি চৌ ঢাকনি, আগৰ দিনত চৌ ঢাকনি এইবিলাক দিছিলে, এইবিলাক শিকিছিলে। এইখনটো জানেই ৰাইজে, জাকৈ, এইটো খালৈ, এইটো পল, এইটো আকৌ ভাৰ পাচি, বৰ বিয়াৰ কাৰণে এইটো লাগে, ভাৰ পাচি। এইটো জোন, এদিনৰ কাম কৰিলে মানে আগতে জোন দিছিলে। এই হৈছে নেওচনি, তাহানি মহাত্মা গান্ধীয়ে ইয়াকে কৈ ভাৰতবৰ্ষ জয় কৰিলে, গতিকে বিদেশী বৰ্জন কৰিবৰ কাৰণে এই নেওচনিখন